এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ অসম বংগ সীমান্তৰ ছাগলীৰ শ্যাম বজাৰৰ পৰা দুখন ট্ৰাকৰ 4টা টায়াৰ চুৰি শ্যাম বজাৰৰ NRL পাম্পৰ পৰা AS17C/6670 আৰু AS25EC/4857 নম্বৰৰ ট্ৰাক দুখনৰ পৰা 4টা টায়াৰ চুৰি কৰি লৈ যায় যোৱাকালি আবেলি বন্ধ হৈ থকা পাম্পত ট্ৰাক দুখন ৰখাই চালকে ঘৰলৈ যায় আজি পুৱাহি ট্ৰাক দুখনৰ 4টা টায়াৰ চুৰি হোৱা প্ৰত্যক্ষ কৰে পিছত টায়াৰ চুৰি সন্দৰ্ভত ছাগলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আবেলি এখন গাড়ী ইয়াতে ৰখা হৈছিল ৰাতি আপোনাৰ এই পেট্ৰল পাম্পত ৰখাৰ কাৰণে চোৰে আপোনাৰ টায়াৰ খুলি লৈ গৈছে আৰু পিছত আমি নাজানাকৈ ঘৰত আছিলোঁ পুৱাত আহি কেনে দেহুখনে টায়াৰ নাই গাড়ী দুখন গাড়ী এখন আৰু সন্মুখৰ টায়াৰ আৰু এখন পিছফালৰ টায়াৰ দুখন আল্ট্ৰা গাড়ী ইয়াতে থিয় দিয়া আছিল গাড়ী ঠিক আছে এইটো মোৰ পিহিৰ ল'ৰা হয় এইটো মোৰ পিহিৰ ল'ৰা ভাই হয় মোৰ এইটো মই ইয়াতে আছোঁ আমাৰ জেগাখনৰ নাম হ'ল শ্যামবাজাৰ NRL পেট্ৰল পাম্পত এই গাড়ীখনত ৰাতি দুৰ্ঘটনা হয় পিছত আমি ছাগলীয়া আৰক্ষী চকীৰ ওচৰতে হালাগুৰি আৰক্ষী চকীৰ ওচৰতে আৰু আপোনাৰ ধুবুৰীৰ SP মেডামলৈ মোৰ বিনম্ৰ অনুৰোধ এইটো ভালকৈ তদন্ত কৰি মোক উচিত বিচাৰটো লাগে ছাগলী আৰক্ষী চকীলৈ বিনম্ৰ অনুৰোধ যাতে দুষ্কৃতি এনেকুৱা চান্স নাপায় আৰু দুৰ্ঘটনা এনেকুৱা হ'লে আমাৰ গ্ৰামখনৰো অলপ বদনামত পৰিম আমালোকে আৰু এনেকুৱা ঘটনা যাতে নহয় আমি SP লৈ অনুৰোধ কৰিলোঁ ধুবুৰীৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট ডেইলি 24